Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই নতুন ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো আগন্তুক জেমাচি টেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ। আৰু এইখন হৈছে জানুৱাৰী 2021ত যি পেপাৰ হৈ গৈছিলে তাৰে ফাৰ্ষ্ট পেপাৰৰ ফাৰ্ষ্ট লেংগুৱেজখন। সো দেৰি নকৰি আমি এতিয়া পুনে কোৱেশ্চন আনসাৰৰ মাজলৈ আগবঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনত কি দি আছে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনত দি আছে যে ব্যাকৰণ শিকোৱাৰ এটা ফলপ্ৰসূ পদ্ধতি বা উপায় হৈছে আমি যে ষ্টুডেন্ট বা শিশুসকলক ব্যাকৰণ শিকাও এই ব্যাকৰণ আমি কেনেকৈ শিকাব লাগে বা কোনটো পদ্ধতিত শিকালে আমি এই ব্যাকৰণটো ফলপ্ৰসূভাৱে শিকাব পাৰিম। সো এটা আমি ক'ব লাগে। অপচন নম্বৰ 1ত কৈছে উদাহৰণৰ সৈতে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা। ইয়াত কৈছে উদাহৰণৰ সৈতে ব্যাকৰণৰ নিয়ম। আমি যদি ব্যাকৰণৰ নিয়মবোৰ ষ্টুডেন্টক শিকাই থাকো সো তেওঁলোক কি নহব ইমান ইন্টাৰেষ্টেড নহব, তেওঁলোকে শিকাৰ প্ৰতি আগ্ৰহ কমি যাব। তো আমি এই কাৰণে কি কৰিব লাগে ব্যাকৰণৰ শিকাওতে এই নিয়মবোৰ প্ৰথমে শিকাব নালাগে বা উদাহৰণৰ সৈতে ব্যাকৰণৰ নিয়মবোৰ শিকাব নালাগে। আমি কি কৰিব লাগিব প্ৰসংগ অনুসৰি ক'ত ব্যাকৰণ যেতিয়া পাঠ এটা পঢ়াই যোৱাৰ লগতে যেতিয়া ব্যাকৰণৰ প্ৰসংগ আহিব সাপোজ বিশেষ্য কিছুমান শব্দ আহিছে আৰু সেই বিশেষ্য শব্দবোৰ এই পাঠটোৰ প্ৰসংগ অনুসৰি আমি কি কৰিব লাগিব এই নামবোৰ কৈ দিয়াৰ পিছত আমি ক'ব লাগে যে এইবোৰ বিশেষ্যৰ উদাহৰণ। সো সেই হিচাপত আমি ব্যাকৰণ শিকালেহে এটা কি হ'ব ফলপ্ৰসূভাৱে আমি শিকাব পাৰিম। সো অপচন নম্বৰ 1টো শুদ্ধ নহ'ব। 2 নম্বৰত কি কৈছে যে পাঠ এটা অনুবাদ কৰাৰ লগে লগে ব্যাকৰণৰ নিয়মবোৰ শিকোৱা। ইয়াতো সেইটোৱে কৈছে যে পাঠ এটা অনুবাদ কৰাৰ কথা কৈছে। আমি অনুবাদ কৰিব নালাগে একচুৱেলি, এইটো গ্ৰামাৰ ট্ৰান্সলেচন যি মেথড আছে সেইটো তুমি কি কৰা হয় অনুবাদ কৰি শিকোৱা হয়। সো এইটো ইমান ফলপ্ৰসূ পদ্ধতি নহয় আৰু সেইকাৰণে আমি অনুবাদ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব নালাগে। আৰু ইয়াতে নেক্সট কৈছে যে নিয়মবোৰ শিকোৱা। সো ইয়াতেও নিয়মৰ কথা আহিছে, সো এইটো শুদ্ধ নহ'ব। 3 নম্বৰত কৈছে নিৰ্দিষ্ট ব্যাকৰণৰ কিতাপৰ পৰা ব্যাকৰণৰ নিয়মবোৰ শিকোৱা। ইয়াত কৈছে নিৰ্দিষ্ট ব্যাকৰণৰ কিছুমান কিতাপ আছে, সেই কিতাপৰ পৰা কি কৰিবলৈ কৈছে ইয়াতে ব্যাকৰণৰ নিয়ম শিকোৱাৰ কথা কৈছে। এই তিনিটা অপচনে কি হয় সেম কথাই দি আছে। সো আমি যদি চাব যাওঁ অপচন নম্বৰ 4ত কি আছে ব্যাকৰণৰ নিয়মবোৰ বিচাৰি উলিয়াব পৰাকৈ প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা। সো এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ, প্ৰসংগ অনুসৰি আমি ব্যাকৰণ শিকাব লাগে। সো অপচন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্চনটো লৈ কুৱেশ্চন নম্বৰ 107 আৰু ইয়াত চাব যে মই কুৱেশ্চনবোৰ যে আছে 106 বা 107 সেই হিচাপতে লৈছো 106ৰ পৰা 120লৈকে পেডাগজিৰ কুৱেশ্চনখিনি থাকে ফাৰ্ষ্ট পেপাৰ। সো সেই হিচাপতে মই ইয়াত লৈছো, নম্বৰখিনি চেঞ্জ কৰা নাই। সো এতিয়া নেক্সট 107 নম্বৰ কুৱেশ্চনত কি আছে চাব সামাজিক আদান প্ৰদানৰ ধাৰণাটো নিম্নোক্ত কোনটোৰ সৈতে সম্পৰ্কিত। ইয়াত কৈছে যে সামাজিক আদান প্ৰদান আমি কি কৰিম আমি ছ'চিয়েল প্ৰাণী হয় সামাজিক প্ৰাণী হয় আৰু সামাজিক প্ৰাণী হওঁতে আমি কি কৰো এজনে আন এজনৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰো আৰু এইটোৱে কৈছে যে সামাজিক আদান প্ৰদান সামাজিকভাৱে আমি বাৰ্তালাপ যদি কৰো। আৰু আদান প্ৰদানৰ ধাৰণাটো নিম্নোক্ত কোনজনৰ সৈতে জড়িত আৰু এনেকুৱা ধৰণৰ যে আমি বাৰ্তালাপৰ জৰিয়তে ভাষা শিকো এইটোৰ লগত কোনজন ভাষা বিজ্ঞানী জড়িত হৈ আছে ক'ব লাগে। অপচন নম্বৰ 1ত কৈছে পাণিনি। পাণিনি এই ক্ষেত্ৰত কি নহয় পাণিনি ব্যাকৰণ এখন ৰচনা কৰিছিলে অষ্টাধ্যায়ী নামৰ সংস্কৃত ব্যাকৰণ। সো ইয়াত পাণিনিৰ কথা নাহে। তাৰপিছত কৈছে স্কিনাৰ, আৰু স্কিনাৰ কি হয় তেওঁ এজন কি আছিলে ভাষা বিজ্ঞানীয়ে আছিলে, সাইকলজিষ্ট আছিলে আৰু বিহেভিয়াৰিষ্ট আছিলে। তেওঁ আচৰণবাদী মনোবিজ্ঞানী আছিলে আৰু তেওঁ কি কৰিছিলে অনুকৰণৰ জৰিয়তে ভাষা শিকো বুলি কৈছিলে। সো ইয়াত সেইটো কোৱা নাই, ইয়াত কৈছে সামাজিক আদান প্ৰদানৰ কথা। আৰু 3 নম্বৰত কৈছে বাইগজকি বা লেভ বাইগজকি। সো আমি যদি চাব যাওঁ লেভ বাইগজকিয়ে কি কৰিছিলে এই সামাজিক আদান প্ৰদানৰ যিটো ধাৰণা এইটোৱে তেওঁৱে আনিছিলে। ছ'চিয়েল লেংগুৱেজ যে থিয়ৰী আছে সো সেইটোৱে কোনে আনিছিলে লেভ বাইগজকি আনিছিলে। সো ইয়াত যদি আমি চাব যাওঁ সামাজিক আদান প্ৰদানৰ ধাৰণাটো বাইগজকি আনিছিলে, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত কৈছে কহলবাৰ্গ, লৰেন্স কহলবাৰ্গ এওঁ কি কৰিছিলে মৰেল ডেভেলপমেণ্ট যি থিয়ৰী আছে এই মৰেল ডেভেলপমেণ্ট থিয়ৰীটো লৰেন্স কহলবাৰ্গে আগবঢ়াইছিলে। সো আমি যদি চাব যাওঁ অপচন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্চনটো লৈ কুৱেশ্চন নম্বৰ 108। কুৱেশ্চন নম্বৰ 108ত কি হৈ যাব যে তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণ কৰাত সহায় কৰে। ইয়াত যে 4টা অপচন দিছে তাৰ ভিতৰত কোনটোৱে শিশু এটাক ভাষা আহৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অপচন নম্বৰ 1ত কৈছে শিশুটিয়ে বেছিকৈ কথা কোৱাৰ অনুমতি নোপোৱা ঘৰুৱা পৰিৱেশ এটাত। ইয়াত কৈছে শিশুটিয়ে যেতিয়া ভাষা এটা কোৱাৰ ক্ষেত্ৰত অনুমতি নাপাব তেনেকুৱাকে শিশুটোৰ ভাষাৰ কেতিয়াও বিকাশ হ'ব নোৱাৰে। অপচন নম্বৰ 1টো শুদ্ধ নহয়। 2 নম্বৰত কৈছে ঘৰ আৰু ঘৰৰ আশে-পাশে ডাঙৰৰ কথা পতা শুনা। ইয়াত কৈছে যে আমি কি শিশুটোৱে কেনেকে বা শিশুৱে জন্ম হোৱাৰ পিছত কেনেকে ভাষা শিকে ঘৰ আৰু ঘৰৰ আশে-পাশে যেনেকুৱা ধৰণৰ ভাষা কোৱা হয় সেই ভাষা শুনি শুনি তেওঁ লাহে লাহে ভাষাবোৰ ক'বলৈ চেষ্টা কৰে আৰু ক'লেহে তেওঁৰ ভাষাটো বিকাশ হ'ব। সো ইয়াত কৈছে অকল শুনাৰ কথা কৈছে। আমি যদি চাব যাওঁ অকল শুনি শুনি আমি ভাষা এটা বিকাশ কৰিব নোৱাৰো, আমি শুনিব লাগিব অবভিয়াছলি, কিন্তু শুনাৰ পিছত আমি কি কৰিব লাগিব এইটো নিজেও প্ৰেক্টিচ কৰিব লাগিব বা নিজেও কোৱাৰ চেষ্টা কৰিব লাগিব, তেতিয়াহে আমাৰ ভাষাটো কি হ'ব
ধুনীয়াকৈ আমি কোৱাৰ যিটো অভ্যাস আছে বা ভাষা এটা আহৰণ কৰাৰ যিটো কি আছে আমি ধুনীয়াকৈ শিকিব পাৰিম। চ' অপশ্যন নম্বৰ 2ত মানে অকল শুনাৰ কথা কৈছে, এইটো শুদ্ধ নহ'ব। 3 নম্বৰত কৈছে সিহঁতক শুদ্ধ বাক্য আওৰাবলৈ দিয়ে। ইয়াত কি কৈছে আওৰাবলৈ দিয়ে বা মুখস্থ কৰিবলৈ দিয়ে, এইটো একেবাৰে মানে নেগেটিভ ৱৰ্ডে হয়। চ' এইটো শুদ্ধ নহ'ব। 4 নম্বৰত কৈছে আন শিশুৰ সৈতে সিহঁতক খেলিবলৈ দিয়া। এইটোৱে আমি যদি চাব যাওঁ এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মানে কি হ'ব ইয়াতে, মানে আমি এজন শিশুক আন এজন শিশুৰ সৈতে যেতিয়া খেলিবলৈ দিম তেওঁলোকে কি কৰিব, বিভিন্ন ধৰণৰ নিজৰ যি মনোভাৱ আছে এইটো এজনে আন এজনৰ আগত শ্বেয়াৰ কৰিব। চ' তেনেকুৱা ধৰণৰ কৰিলে কি হ'ব, তেওঁলোকৰ ভাষাৰ লাহে লাহে ডেভেলপ হৈ থাকিব, বিকাশ হৈ যাব। তেওঁলোকে কোৱাৰ ধাৰণাত মানে কি হ'ব, ক্ষমতাটো লাহে লাহে বৃদ্ধি পাই থাকিব, ভাষা এটা ধুনীয়াকৈ তেওঁলোকে মানে আহৰণ কৰিব পাৰিব। চ' আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 4টো এই ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট হয়। চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 109। কুৱেশ্যন নম্বৰ 109ত কি কৈছে চাব, 109ত কৈছে কেনেধৰণৰ পৰিৱেশত শিশুৱে স্বাভাৱিকভাৱে ভাষা আহৰণ কৰে। ইয়াত কৈছে কেনেধৰণৰ মানে স্বাভাৱিক পৰিৱেশত বা পৰিৱেশত শিশুৱে স্বাভাৱিকভাৱে ভাষা আহৰণ কৰে। মানে শিশুৱে কি কৰে, জন্মৰ পিছত ভাষাটো আহৰণ কৰে, একুৱেৰ কৰে। চ' এইটোৱে ইয়াত কৈছে যে স্বাভাৱিকভাৱে ক'ত মানে কোনটো পৰিৱেশত শিশুৱে ভাষা আহৰণ কৰিব পাৰিব। অপশ্যন নম্বৰ 1ত কৈছে যে এটা সময়ত কেৱল এটা ভাষাৰ সৈতে শিশুটোক পৰিচয় কৰালে, মানে এটা সময়ত অকল এটা ভাষাৰ সৈতে যেতিয়া শিশুটিক পৰিচয় কৰাই দিয়া হ'ব, তেতিয়া তেওঁ ভাষাটো ধুনীয়াকৈ মানে আহৰণ কৰিব পাৰিব। চ' তেনেকুৱা ধৰণৰ কথা নাই যে অকল এটা ভাষাৰ সৈতে পৰিচয় কৰাই দিলে যে শিশুটো ভালকে মানে ভাষা এটা আহৰণ কৰিব পাৰিব, তেনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাথাকে। ইয়াত আমি এজন মানে শিশু কি কৰিব পাৰে, এটা সময়ত কেইবাটাও ভাষা তেওঁৰ শিকাৰ এবিলিটি থাকিব পাৰে, তেওঁ কেইবাটাও ভাষা ধুনীয়াকৈ একেলগে মানে আহৰণ কৰিব পাৰে। চ' অপশ্যন নম্বৰ 1টো শুদ্ধ নহ'ব। 2 নম্বৰত কৈছে আশ-পাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে। আমি যদি চাব যাওঁ এতিয়া মানে শুদ্ধ হ'ব। ইয়াত কি কৈছে, মানে আশ-পাশৰ নিকটতম যি পৰিৱেশ আছে সেইটো কি কৈছে এটাতকৈ অধিক পৰিৱেশ, তেনেকুৱা ধৰণৰ মানে অকল শিশুটোক ঘৰুৱা পৰিৱেশত নাৰাখি বা নিজৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটোত নাৰাখি কি কৰিব লাগে, আশে-পাশে যি পৰিৱেশ আছে সেইবোৰৰ সৈতে শিশুটোক মানে কি কৰিব লাগিব, মানে পৰিচয় কৰাই দিব লাগিব, বা মানে বিভিন্ন ধৰণৰ মানে সাংস্কৃতিক যি মানে অনুষ্ঠান আছে বা বিভিন্ন ধৰণৰ মানুহৰ মাজত যেতিয়া আমি সিহঁতে কি কৰিম লৈ যাম, তেতিয়া কি হ'ব, সিহঁতেও সেইবোৰ শুনিব আৰু শুনি শুনি কি কৰিব, ভাষা এটা বহুত ধুনীয়াকৈ ডেভেলপ কৰিব পাৰিব, ভাষা এটা আহৰণ কৰিব পাৰিব। চ' তেনেকুৱা ধৰণৰ পৰিৱেশ পালে সেই সিহঁতে কি কৰিব, স্বাভাৱিকভাৱে ভাষা এটা আহৰণ কৰিব পাৰিব। চ' আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ। 3ত কৈছে ই বিশেষতঃ বৈদ্যুতিক ছপা মাধ্যমৰ পৰিৱেশত, মানে বৈদ্যুতিক ছপা মাধ্যমৰ পৰিৱেশত শিশুৱে ভাষা কেতিয়াও আহৰণ কৰিব নোৱাৰে। তাৰপিছত 4 নম্বৰত কৈছে ভাষা এটাৰ মানে গঠন শিকালে, আমি ইয়াত ভাষাটো কেনেকৈ গঠন হৈছে সেই গঠন শিকালেহে কি কৰিব, ভাষা এটা আহৰণ কৰিব। চ' তেনেকুৱা ধৰণৰ কথা নহয়, অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 110। 110ত কি হৈ চাব যে পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়ে কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ, মানে এটা পাঠ পঢ়ি থকাৰ সময়ত ইয়াৰ 4টা যি অপশ্যন দিয়া আছে তাৰ ভিতৰত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। চ' আপোনালোকে নিশ্চয় জানে যে পঠন যিটো কাৰ্য থাকে, মানে অকল আখৰকেইটা পঢ়ি যোৱাকে শুদ্ধকৈ পঢ়ি যোৱাকে মানে কি নকয়, পঠন বুলি নকয়। পঠন বুলি ক'বলৈ হ'লে কি হ'ব, তেওঁ যিখিনি পঢ়ি গৈছে সেইখিনি শুদ্ধটো হ'বই লাগিব, ন' ডাউট। মানে শুদ্ধ হোৱাৰ লগে লগে কি কৰিব লাগিব, তেওঁ সেইখিনিৰ অৰ্থ বুজি পাব লাগিব, যে এই পাঠটোত যে মই পঢ়ি আছো ইয়াত কি ক'বলৈ চেষ্টা কৰিছে বা ইয়াত মানে কি অৰ্থ বুজাইছে। চ' এইখিনি কি কৰিব লাগিব, মানে গম পাব লাগিব, তেতিয়াহে আমি তাক কি বুলি ক'ব পাৰিম, পঠন হৈছে বুলি ক'ব পাৰিম। চ' ইয়াত সেইটোৱে কৈছে যে আটাইতকৈ গুৰুত্বপূৰ্ণ পঠন মানে হ'বলৈ হ'লে কোনটো গুৰুত্বপূৰ্ণ। ইয়াত অপশ্যন নম্বৰ 1 কৈছে পাঠটোত থকা প্ৰতিটো শব্দ পঢ়া, মানে পাঠটোত থকা প্ৰতিটো অকল শব্দ মই পঢ়ি গৈছো তেনেকুৱা ধৰণৰ নহয়। তাৰপিছত জ্যোতি চিহ্নবোৰ মনোযোগ দিয়া, মানে অকল জ্যোতি চিহ্নবোৰত মনোযোগ দিছো তেনেকুৱা ধৰণৰ পঢ়িলেও নহ'ব। ন' ডাউট এইবোৰ গোটেইখিনি লাগিব পাঠ এটা পঢ়ি যোৱাৰ ক্ষেত্ৰত, কিন্তু অকল এটা বিষয়ত মই যদি গুৰুত্ব দি থাকো তেতিয়া কি নহ'ব, পাঠটো যে পঢ়িছো তাৰ শুদ্ধতা মানে ইমান কি নহ'ব, বা তাক আমি পঠন বুলি নকওঁ। 3 নম্বৰত কৈছে লিখিত পাঠটোৰ অৰ্থ বুজি পঢ়া। চ' আমি যদি চাব যাওঁ এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মানে লিখিত পাঠ যিটো মই পঢ়িছো সেই পাঠটো পঢ়ি যোৱাৰ লগে লগে তাত অৰ্থ কি ক'ব বিচাৰিছে সেইখিনিও বুজি পাব লাগিব, তেতিয়াহে আমি তাক কি বুলি ক'ম, মানে পঠন বুলি ক'ব পাৰিম। চ' অপশ্যন নম্বৰ 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 111। 111ত কি কৈছে, তলত উল্লেখ কৰা কোনটো ভাষা শিকনৰ উদ্দেশ্য নহয়। ইয়াত কৈছে যে 4টা অপশ্যন আছে, তাৰ ভিতৰত ভাষা শিকনৰ উদ্দেশ্য কোনটো নহয়, আমি সেইটো বিচাৰি উলিয়াব লাগে। অপশ্যন নম্বৰ 1ত কৈছে বোধগম্য হোৱাকৈ পঢ়িব পৰা হোৱা, মানে আমি বোধগম্য হোৱাকৈ পঢ়িব পাৰিব লাগিব, মানে মই যিটো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰিছো এইটো কি হ'ব লাগিব, বোধগম্য হ'ব লাগিব, আনজনে বুজি পাব লাগিব, তেতিয়াহে কি হ'ব, এইটো পঢ়াৰ উদ্দেশ্য হ'ব। চ' অপশ্যন নম্বৰ 1টো শুদ্ধ হয়। 2 নম্বৰত কৈছে গুৰুত্বৰ সৈতে বা কষ্ট কৰি ধাৰণা প্ৰকাশ কৰা। 3 নম্বৰত কৈছে শুনাখিনি বুজি পোৱা হোৱা, মানে আমি কিবা এটা শুনিছো, শুনাৰ পিছত কি কৰিছো, বুজি পাইছো, তেতিয়াও কি হ'ব, এইটো আমি কি বুলি ক'ব পাৰো, মানে ভাষা শিকনৰ উদ্দেশ্য মানে হয়, এইটো হয়। 4 নম্বৰত কৈছে যুক্তিসংগত লিখনৰ বিকাশ।
আমি কি কৰিম যেতিয়া লিখিম এটা বস্তু লিখোতে কি কৰিব লাগিব আমি যুক্তিসংগতভাৱে সেই লিখনখিনি প্ৰকাশ কৰিব পাৰিব লাগিব সো আমি যদি চাব যাওঁ 1 3 আৰু 4 এই তিনিটা অপচনে কি হয় শুদ্ধ হয় কিন্তু আমাক সুধিছিলে কোনটো শুদ্ধ নহয় এজে চাব যাওঁ গুৰুত্ব হয়তো বা কষ্ট কৰি ধাৰণা প্ৰকাশ কৰা আমি যেতিয়া কষ্ট কৰি নিজৰ মনৰ ধাৰণাখিনি প্ৰকাশ কৰিম হেতুক আমি কেতিয়াও কি বুলি নকওঁ ভাষা শিকনৰ উদ্দেশ্য বুলি আমি নকওঁ এটো কষ্ট কৰি প্ৰকাশ কৰিছো ন ভাষা এটা স্বাভাৱিকভাৱে হ'ব লাগিব তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম মানে ভাষা মানে হৈছে বুলি ক'ব পাৰিম বা ইয়াৰ এটা উদ্দেশ্য বুলি আমি ক'ব পাৰিম সো আমাক কোনটো নহয় বুলি সুধিছিলে অপচন নম্বৰ যেটো 2 আছে এটোৱে মানে ইয়াৰ অশুদ্ধ হয় বা আৰু এই কাৰণে কি হৈছে ইয়াতে শুদ্ধ হৈছে এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 112 কোৱেশ্চন নম্বৰ 112 কি কৈছে চাব নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিতাত্ত্বিক সজাগতা অতি বেছিকৈ সম্পৰ্কিত ইয়াত কৈছে ধ্বনিতাত্ত্বিক সজাগতাৰ কথা ফনিমিক এৱাৰনেছৰ কথা ইয়াত কৈছে সো আমি কোনটোৰ ক্ষেত্ৰত ধ্বনিতাত্ত্বিক সজাগতা আটাইতকৈ বেছি হ'ব ক'ব লাগে অপচন নম্বৰ 1 কৈছে শ্ৰৱণ ক্ষমতা আমি যেতিয়া কি কৰিম শুনি থাকিম শুনি থকাৰ ক্ষেত্ৰত কি লাগিব ধ্বনিতাত্ত্বিক সজাগতা লাগিব শুনি থকাৰ ক্ষেত্ৰত আমি একেবাৰে ধ্বনিবোৰ ইমান গুৰুত্ব দিব নিদিলেও হৈ যাব তাৰ কাৰণটো কি মানে মই যে কিবা এটা শুনিছো শুনাখিনি আমি বুজিহে পাব লাগে এই হিচাপত মই মানে শুনিলেও হৈ যাব সো ইয়াত ধ্বনিতাত্ত্বিক একেবাৰে প্ৰপাৰলি হ'ব লাগিব হেতু কৈছে বেছিকৈ সম্পৰ্কিত বুলি কৈছে নো ডাউট এবাৰতো কি লাগিব ধ্বনি শুনিব লাগিব কিন্তু ইয়াত আটাইতকৈ বেছি বুলি কৈছে ন অপচন নম্বৰ 2 টো কৈছে কথন ক্ষমতা মানে মই যেতিয়া কথন পাতিছো বা কথা এজনৰ আনজনৰ লগত কথা পাতে এটা কি হয় ধ্বনিতাত্ত্বিক সজাগতা লাগিব তেতিয়া আমি কি কৰো ধ্বনিতাত্ত্বিক সজাগতাৰ ক্ষেত্ৰত ইমান গুৰুত্ব নিদিওঁ আমি কি প্ৰকাশ কৰিব বিচাৰিছো সেই ভাৱটোৰ ক্ষেত্ৰতে ইমান মানে বেছিকৈ গুৰুত্ব দিয়া হয় অপচন নম্বৰ 3 ত কৈছে যে পঠন ক্ষমতা আমি যদি চাব যাওঁ কিবা এটা পাৰ্ট যে মই পঢ়ি যোৱাত যদি ইয়াত সাপোজ পঠন আছে মই পঠন যদি নকৈ যদি বেলেগে কিবা এটা কৈ দিওঁ মানে পঠন বুলি নকয় বা পঠন ক্ষমতা বুলি নকয় যদি মানে বেলেগ কিবা এটা কৈ দিওঁ এটোত কি নহব প্ৰাসংগিক নহব সো এই কাৰণে আমি কি কৰিব লাগে পঠনৰ ক্ষেত্ৰত বেছিকৈ এটো মানে ধ্বনিতাত্ত্বিক সজাগতাটো লাগে আমি যেতিয়া পঢ়ি যাম এই ক্ষেত্ৰত আমি ধ্বনিতাত্ত্বিকভাৱে বস্তুখিনি প্ৰকাশ কৰিব নোৱাৰো তাৰ অৰ্থটোৱে কি হ'ব মানে বহুত ক্ষেত্ৰত হলনি হৈ যাব সো এই কাৰণে আমি যদি চাব যাওঁ অপচন নম্বৰ 3 টো এই ক্ষেত্ৰত বেছিকৈ এপ্ৰপ্ৰিয়েট হ'ব তাৰপিছত কৈছে লিখন ক্ষমতা সো এইবোৰতো লাগিব কিন্তু আটাইতকৈ বেছি লাগিব পঠনৰ লগত সো এই কাৰণে পঠনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 113 কি কৈছে চাব নম চমস্কে বিশ্বাস কৰে যে শিশুৱে ভাষা আহৰণ কৰা হ'ব লাগিছিল জন্মগত ক্ষমতা থাকে ইয়াত আহৰণ শব্দটো মানে উঠা নাই ইয়াত চাব মানে কি কৰে শিশুৱে ভাষা আহৰণ কৰাৰ এটা জন্মগত ক্ষমতা থাকে বুলি কৈছে ইয়াতে সো এটো কোনে কৈছিলে নম চমস্কে কৈছিলে অলৰেডি দিয়ে আছে ইয়াতে যে নম চমস্কে বিশ্বাস কৰিছিলে কি যে শিশুৱে ভাষা আহৰণ কৰাৰ এক জন্মগত ক্ষমতা থাকে মানে এটো কেনেকুৱা ধৰণৰ মানে ক'ব লাগে আমি ইয়াত কৈছে যে আহৰণ মানে এই কোৱেশ্চনটো অলপ কি হৈছে খেলিমেলি হৈছে টাইপ কৰাতে সো চাব ইয়াতে কৈছে আহৰণ 2 নম্বৰত কৈছে অনুকৰণ 3 কৈছে পৰিৱৰ্তন আৰু 4 কৈছে অনুবাদ সো আমি যদি চাব যাওঁ ভাষা এটা যেতিয়া শিশুৱে আহৰণ কৰিব মানে কি কৰিব এটো ইয়াত কৈছে ভাষা মানে আহৰণ কৰাৰ জন্মগত ক্ষমতা যেটো থাকে এটো কেনেকৈ আহিব আহৰণ কৰাৰ যোগেদিহে আহিব সো ইয়াত আহৰণ হ'ব লাগিছিল অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অনুকৰণৰ জৰিয়তে ভাষা শিকন কোনে কৈছিল নম চমস্কি কোৱা নাছিলে এটো কোনে কৈছিল আমি পাইছো অলপ আগতে আপোনালোকে চাব আৰু পৰিৱৰ্তনৰ কথাও নাহে বা অনুবাদৰ কথাও নাহে ইয়াত অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু নম চমস্কি কি কৈছিলে কেইটামান শব্দ কৈছিলে তেওঁ ইউনিভাৰ্সেল গ্ৰামাৰৰ কথা কৈছিলে এটো মনত ৰাখিব ইউনিভাৰ্সেল গ্ৰামাৰো আহে বা ডিপ ষ্ট্ৰাকচাৰ বা আৰু এটা কৈছিলে সাৰফেস ষ্ট্ৰাকচাৰৰ কথা কৈছিল আৰু ডিপ ষ্ট্ৰাকচাৰৰ কথা কৈছিল এই দুটাও চাব তেওঁৰ লগত মানে নম চমস্কিৰ লগত জড়িত আৰু এটা আছিল এলএডি ৰ কথা তেওঁ কৈছিলে এলএডি ল্যাঙ্গুৱেজ একুইজিশন ডিভাইচৰ কথা কৈছিলে মানে এলএডি জন্মতে লৈ আহে বা কোনেও এটো দেখা নাই যদিও এটো কি হৈছে মানে তেওঁ ভাবিছে যে শিশুৱে যেতিয়া জন্ম হয় তেওঁ ব্ৰেইনত কি থাকে এটা এলএডি থাকে বা এটা ডিভাইচ থাকে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইচ আৰু হেতুৰ জৰিয়তে কি কৰে তেওঁ ভাষা এটা আহৰণ কৰিব পাৰে আৰু এই যে ভাষা এটা আহৰণ কৰিলে হেতুৰ ক্ষেত্ৰত জড়িত হৈ আছে কি ইউনিভাৰ্সেল গ্ৰামাৰ মানে শিশুৰ যতেই জন্ম নহওক কিয় সেই ইউনিভাৰ্সেল গ্ৰামাৰ তেওঁ মানে মনত আছে অলৰেডি এটো কোনেও শিকাই দিব নালাগে আৰু হেতুৰ জৰিয়তে কি কৰিব পাৰে শিশুৱে ভাষা এটা আহৰণ কৰিব পাৰে ইউনিভাৰ্সেল ব্যাকৰণৰ যোগেদি সো আমি যদি চাব যাওঁ অপচন নম্বৰ 1 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 114 কি হৈছে ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত আমি ভাষা এটা দক্ষতা ভাষা স্কিলছ ভাষা এটা মানে শিকোৱাতে আমি কি পাইছো আগতে মানে চাৰিটা স্তৰ থাকে মানে শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটা স্কিল বা দক্ষতা থাকে আৰু এই চাৰিটা দক্ষতাৰ জৰিয়তে আমি কি কৰিব পাৰো ভাষা এটা শিকিব পাৰো সো ইয়াত কৈছে ভাষা দক্ষতা কেনেদৰে শিকাব লাগে এই যে ভাষা দক্ষতা আছে এটা দক্ষতা আছে এইবোৰ আমি কেনেকৈ শিকালে মানে হিহঁতে ভালকে বুজি পাব বা কেনেকৈ আমি শিকোৱা উচিত অপচন নম্বৰ 1 কৈছে যে অনুকৰণৰ দ্বাৰা ভাষা এটা মানে তেনেকুৱা ধৰণৰ কৌশল শিকাব পাৰিম
তাৰ 4 নম্বৰত কৈছে একাকৃত্ব, 2 নম্বৰত কৈছে একাকৃত্ব 3 নম্বৰত কৈছে পুংখানুপুংখ বিৱৰণ তথ্যৰ জৰিয়তে, 4 নম্বৰত কৈছে সংগঠিত ধৰণে। সো আমি যদি চাব যে অকল পুংখানুপুংখ বিৱৰণ বা তথ্যৰ ব্যাখ্যাৰ জৰিয়তে আমি তেনেকুৱা ধৰণৰ শিকাব নালাগে, ইয়াত আমি সংগঠিত ধৰণে শিকাব লাগিব, তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব, ভাষা দক্ষতাবোৰ শিকিব পাৰিব। সাপোজ ইয়াত সংগঠিত ধৰণে এনেকুৱা ধৰণে আমি বুজিব পাৰো যে কিবা এটা ভাষা শিকাই আছো, মানে শিকাই থাকোঁতে কি কৰিছো, মানে দক্ষতা এটা শিকাই আছো। সাপোজ মই কি কৰিছো, প্ৰথম দক্ষতা তেওঁ শিকাই আছো, আৰু প্ৰথম দক্ষতা শিকাওঁতে কি লাগিব, আমি প্ৰথমে তেওঁ মানে চাউণ্ডবোৰ, মানে উচ্চাৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণ যিবোৰ থাকে, অ আ বা ক খ যিবোৰ থাকে, এইবোৰ প্ৰথমে তেওঁ চিনাকি কৰাই দিব লাগিব, বা তেওঁলোকক সেইখিনি আগতে শিকাব লাগিব। আৰু তাৰ পিছত এইবোৰৰ জৰিয়তে আমি কি কৰিব পাৰিম, এটা এটা শব্দ গঠন কৰা শিকাম, আৰু সেই শব্দবোৰ যোৰা লগাই লগাই আমি কি কৰিব পাৰিম, একক এটা বাক্য গঠন কৰা শিকাম। সো তেনেকে আমি কি কৰিব পাৰো, সংগঠিত ধৰণে ভাষা এটা শিকাব পাৰো। সো অপশ্যন নম্বৰ আমি যদি চাব যে 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 115 কি কৈছে, এগৰাকী শিক্ষকে শিকাৰুক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিছে, ইয়াত কি কৰিছে, এগৰাকী মানে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান ছবি আঁকিব দিছে। ইয়াত কৈছে শিকাৰুসকলক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰিছে, তেওঁ যে ছবি আঁকি ৰং কৰা তোমালোকে, তেনেকুৱা ধৰণৰ কি কৰিছে, উৎসাহিত কৰিছে। আৰু এই ক্ষেত্ৰত মানে শিক্ষকগৰাকী কি কৰিছে, কোনটো মানে ডেভেলপ কৰিছে ছাত্ৰ ছাত্ৰীসকলক, বা কোনটো বিকাশ কৰিছে। অপশ্যন নম্বৰ 1 কৈছে শ্ৰেণী কোঠাটো নীৰৱ হৈ থাকিবৰ কাৰণে শিকাৰুসকলক ব্যস্ত ৰাখিছে। সো ইয়াত অকল মানে তেওঁলোকক নীৰৱ হৈ থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত ৰখা নাই, ইয়াত তেওঁ কিবা এটা শিকাইছে, সেইকাৰণে কি কৰিছে, তেওঁলোক কেনেকুৱাকে মানে লিখিব কৈছে বা ৰং কৰিব দিছে। অপশ্যন নম্বৰ 1 টোত কৈছে যে শিকাৰুসকলৰ সূক্ষ্ম মটৰ দক্ষতা বা মটৰ স্কিলৰ বিকাশ কৰিছে। আমি যদি চাব যে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। মানে কি কৰিব, যেতিয়া লিখিব দিয়া হ'ব, লিখিব দিয়াৰ লগে লগে কিহৰ প্ৰয়োজন হ'ব, এই হাতৰ যে সৰু সৰু আঙুলি কেইটা আছে, আঙুলি কেইটাৰ প্ৰয়োজন হ'ব। আৰু আমি তাক কি কৰিব পাৰো, মানে ফাইন মটৰ স্কিল বুলি ক'ব পাৰো। এটা আছে গ্ৰছ মটৰ স্কিল আৰু এটা আছে ফাইন মটৰ স্কিল। মানে গ্ৰছ মটৰ স্কিল বুলি কোৱাৰ লগে লগে কি হ'ব, আমাৰ যিবোৰ ডাঙৰ ডাঙৰ মাংসপেশী আছে, সাপোজ মোৰ গোটেই হাতটো কথা আছে বা মোৰ ভৰিখন আছে, মই কি কৰিব লাগিব, এইবোৰ দৌৰাৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত কি কৰিব লাগিব, এই গ্ৰছ মটৰ স্কিলবোৰ আমি ব্যৱহাৰ কৰো। আৰু ফাইন মটৰ স্কিল কি হয়, আমি যেতিয়া লিখিম বা কিবা এটা ৰং কৰিম বা কিবা এটা মানে সৰু সৰু তেনেকুৱা ধৰণৰ মানে কি আছে, তেনেকুৱা ধৰণৰ মানে বেজি এটা আছে, বেজিৰ আগত যেতিয়া সূতা এটা লগাই দিয়া হ'ব, এইটোত কি কৰা হ'ব, মানে সূক্ষ্ম মটৰ স্কিল যিবোৰ আছে এইবোৰ কি হ'ব, ব্যৱহাৰ হ'ব। আকৌ গ্ৰছ মটৰ যেনেকুৱা ধৰণৰ দৌৰিছো, জাম্পিং কৰিছো বা সাঁতুৰিছো, তেতিয়া কি হ'ব, এই গ্ৰছ মটৰ স্কিলছবোৰৰ প্ৰয়োজন হ'ব। সো ইয়াত আমাক কি কৈছিলে, ইয়াতে মানে ছবি আঁকিব, মানে ছবি আঁকি ৰং কৰিব দিয়াৰ কথা কৈছিলে। সো ইয়াত কি কৈছে, শিকাৰুসকলৰ মানে মটৰ স্কিলছ বা সূক্ষ্ম মটৰ বুলি ক'ব, এইটো কি কৰিছে, বিকাশ কৰিব তেওঁ চেষ্টা কৰিছে। অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 116 কি কৈছে, তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছি সহায় কৰিছে। ইয়াত কৈছে মৌখিকভাৱে ভাষা এটা মানে শিকি আছে বা দক্ষতা যিটো আছে সেইটো বৃদ্ধিৰ ক্ষেত্ৰত আটাইতকৈ কোনটোৱে বেছিকে সহায় কৰিব। অপশ্যন নম্বৰ 1 কৈছে এককভাৱে আৰু সমবেতভাৱে কবিতা আবৃত্তি কৰি। মানে ইয়াত কৈছে আমি এককভাৱেও কেতিয়াবা কবিতা আবৃত্তি কৰিব লাগে, আৰু কেতিয়াবা সমবেতভাৱেও আবৃত্তি কৰিব লাগে। আৰু তেনেকুৱা ধৰণৰ কৰিলে কি হ'ব, আমাৰ মৌখিক ভাষা দক্ষতা আটাইতকৈ বেছি বৃদ্ধি হ'ব। এনেকুৱা ধৰণৰ নহয় আমি অকল কবিতা আবৃত্তি কৰি ভাষা এটা মানে ইমান ধুনীয়াকে আমি বিকাশ কৰিব নোৱাৰো। আমি কি কৰিব লাগিব, ভাষা এটা বিকাশ কৰিবলৈ হ'লে বা মৌখিক ভাষা দক্ষতা বৃদ্ধি কৰিবলৈ হ'লে আমি এজনে আন এজনৰ লগত যি মনৰ ভাৱ আছে সেইখিনি আমি শ্বেয়াৰ কৰিব লাগিব, বা এজনে আন এজনৰ লগত কথা পাতিব লাগিব, তেতিয়াহে আমাৰ কি হ'ব, মানে মৌখিক ভাষা দক্ষতা বৃদ্ধি পাব। অপশ্যন নম্বৰ 2 কৈছে চৰিত্ৰ ৰূপায়ণৰ খেল বা নাটক বা ৰোল প্লেত অংশগ্ৰহণ কৰা। আমি যদি চাব যাওঁ, ৰোল প্লেটোৱে কি হয়, আটাইতকৈ বেটাৰ অপশ্যন হয়। তাৰ কাৰণটো কি, মানে ৰোল প্লে যেতিয়া কৰিবলৈ দিয়া হ'ব, কোনোবা এজনৰ ৰোল তেওঁ কি কৰিবলৈ দিয়া আছে, অভিনয় কৰিবলৈ দিয়া হৈছে, যদি কি কৰিব, তেওঁ মানে কথা সংলাপ ক'ব লাগিব, তাত সংলাপ ক'লেহে কি হ'ব, সেইখিনি ৰোল প্লে খিনি মানে ধুনীয়াকে হ'ব। সো ইয়াত যদি চাব যাওঁ, মৌখিকভাৱে তেওঁলোকৰ মৌখিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এইটোৱে বহুত মানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সো আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3 কৈছে কি চাব, যে শিক্ষকৰ লগে লগে সমবেত স্বৰত পাঠ্যপুথিৰ পাঠ এটা আওৰোৱা। মানে শিক্ষকজনে কৈ গৈছে আৰু ছাত্ৰসকলে কি কৰিছে, শিক্ষকজনৰ লগতে এইটো আওৰাই গৈছে। সো তেনেকুৱা ধৰণৰ কৰিলেও ভাষা দক্ষতা ইমান এটা মানে সফলভাৱে বৃদ্ধি নহ'ব। 4 নম্বৰত কৈছে শিক্ষকৰ লগে লগে শব্দবোৰৰ শুদ্ধ উচ্চাৰণৰ সমবেত স্বৰত অনুশীলন কৰা। সো আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ 2 টো একেবাৰে বেছিকে মানে এপ্ৰপ্ৰিয়েট হয়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 117 কি হৈ চাব, যে তৃতীয় শ্ৰেণী কোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্ৰম অনুসৰি সজাবলৈ দিছে। ইয়াত কি কৈছে, মানে কিবা এটা পাঠ পঢ়ি তেওঁলোকক সেই পাঠটোত কেনেকুৱা ধৰণৰ সাধু আছে, সেই সাধুটো ক্ৰম অনুসৰি সজাবলৈ দিছে।
শিক্ষকগৰাকী এই কাৰ্যত শিক্ষাৰ্থীৰ বৃদ্ধিত সহায় কৰিছে মানে শিক্ষাৰ্থীসকলৰ এনেকুৱা ধৰণৰ কৰি কি মানে বৃদ্ধি কৰিব বিচাৰিছে বা কি বিকাশ কৰিব বিচাৰিছে অপচন 1 কৈছে পঠন বোধগম্যতা মানে তেওঁলোকে যেটো পঢ়িছে এই পঠনখিনি বুজি পালে কি কৰিব লাগিব তেওঁলোকে ক্ৰমত সজাব পাৰিব আমি যদি চাব যে এইটো কিছু মানে শুদ্ধ হ'ব লাগে তেনেকুৱা ধৰণৰ তাৰপিছত কৈছে বোধগম্য ইনপুট তিনি কৈছে লিখন দক্ষতা আৰু চাৰিত কৈছে শিক্ষাৰ্থীসকলৰ গঠনৰ সময় ইয়াত যদি আমি চাব যে বোধগম্য যেটো ইনপুট আছে এটোত কি হ'ব লাগে বোধগম্য ইনপুট বা পঠন বোধগম্যতা দুটা বস্তু প্ৰায় মানে সিমিলাৰে হয় মানে দুটাই শুদ্ধ হয় এই ক্ষেত্ৰত কিন্তু আটাইতকৈ মানে আমি এটাই অপচন মানে চুজ কৰিব লাগিব ন আমি যদি চাব যাও কোনটো আটাইতকৈ বেছি এই ক্ষেত্ৰত মানে এপ্ৰোপ্ৰিয়েট হ'ব মানে ইয়াত যদি চাব যে বোধগম্য ইনপুট বুলি কোৱাৰ লগে লগে মই যিখিনি পঢ়িছো মানে সেইখিনি আমি কি কৰিব লাগিব এপ্লাই কৰিব জানিব লাগিব বা ধুনীয়াকৈ আমি এটো মানে বুজি পোৱাৰ পিছত আমি এটো মানে এক্সপ্ৰেছন মানে প্ৰকাশ কৰিব পাৰিব লাগিব তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম বোধগম্য ইনপুট বুলি ক'ব পাৰিম সো ইয়াতে হেতুৱে কৈছে ন যেতিয়া মই এটা পাঠ পঢ়িছো বা ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া পাঠ এটা পঢ়িছে পঢ়াৰ পিছত কি কৰিছে এটো ক্ৰম অনুসৰি কাহিনী এটা মানে সজাব দিছে সো আমি যদি চাব যে এটো বোধগম্য ইনপুটে হয় সো ইয়াতে পঠন বোধগম্যতাৰ কথা আছে ন সো এই পঠন বোধগম্যতা ইয়াৰ ক্ষেত্ৰতে মানে ইয়াৰ মাজতে আহি যাব সো আমি যদি চাব যাও মানে এটো শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 118 কোৱেশ্চন নম্বৰ 118 কি কৈছে চাব 118 কৈছে এগৰাকী শিক্ষকে দ্বিতীয় মানৰ শ্ৰেণী কোঠাত বস্তু কিছুমান লেভেল লগাইছে ইয়াত কি কৈছে এগৰাকী শিক্ষকে দ্বিতীয় শ্ৰেণী কোঠাৰ মানে দ্বিতীয় মানৰ শ্ৰেণী কোঠাত কিছুমান বস্তু লৈ গৈছে আৰু এই বস্তুবোৰ কি কৰিছে লেভেল লগাইছে আৰু কৈছে শিক্ষকজনৰ এই কাৰ্য ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত বস্তুবোৰ আৰু লেভেলত লিখা নামবোৰ সম্পৰ্কিত কৰাত সহায় কৰিছে আৰু কি কৰিছে এই যে বস্তুবোৰ যে কিবা লেভেল লগাইছে আৰু প্ৰকৃত তেওঁৰ নাম কি আছে সেই বস্তুটো এটো তেওঁলোকে কি কৰিছে নাম্বাৰ মানে লেভেল লিখা নাম্বাৰ সম্পৰ্কিত কৰা মানে বাস্তৱ জীৱনৰ বা বাস্তৱ সামগ্ৰীৰ সৈতে এখিনি কি লিখিছে বা লেভেলত কি লিখিছে এখিনি তেওঁলোকে ৰিলেট কৰিব পাৰিছে বা সম্পৰ্ক কৰিব পাৰিছে তাৰপিছত কৈছে এই কাৰ্যটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰিব আৰু এনেকুৱা ধৰণৰ কাৰ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কোনটোৰ বিকাশ কৰিব অপচন 1 কৈছে ব্যাকৰণ ইয়াত ব্যাকৰণৰ কথা আহাই নাই তাৰপিছত কৈছে শব্দ সম্ভাৰ লিখন দক্ষতা আৰু হস্তাক্ষৰ ইয়াত যদি চাব যে লিখিবলৈ দিয়া হোৱা নাই তেওঁলোকক ইয়াত এটাই অপচন আছে শব্দ সম্ভাৰ তেওঁলোকক বিভিন্ন ধৰণৰ শব্দ যে লেভেলবোৰ যে লিখিছে এই শব্দবোৰ কি চিনি পাইছে তেওঁলোকে মানে এই বস্তুটোৰ নাম যে এটো হয় এটো তেওঁলোকে জানিব পাৰিছে বা তেওঁলোকৰ শব্দ ভাণ্ডাৰ লাহে লাহে কি হৈছে বৃদ্ধি হৈ আছে অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চন নম্বৰ 119 119ত কি কৈছে যে তলত দিয়ে কোনটো শিশু এটাৰ ভাষা দক্ষতা মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্ৰসূ হয় ইয়াত কৈছে তলত যে চাৰিটা অপচন দিছে তাৰ ভিতৰত মানে ভাষাৰ দক্ষতা এটা মূল্যায়নৰ ক্ষেত্ৰত আটাইতকৈ কম ফলপ্ৰসূ বুলি কৈছে অপচন 1 কৈছে সাধু কথন সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কি হয় সাধু কথন এটা বহুত ভাল হয় মানে সাধু কথনৰ জৰিয়তে তেওঁলোকক আমি ভাষা এটা ধুনীয়াকৈ শিকাব পাৰো তাৰপিছত কৈছে সাধু লিখন আমি তেওঁলোকক লিখিব দিব পাৰো সাধু যে কিবা এটা মই মানে তেওঁলোকক কিবা এটা কৈ দিছো আগতে কৈ দি সেই বস্তুটোৰ ওপৰত সাধু এটা লিখিব দিব পাৰো তেতিয়া তেওঁলোকৰ ক্ৰিয়েটিভিটি বাঢ়িব তাৰপিছত কিছু ঘটনা এটাৰ বিৱৰণ দিয়া বা কৰা যেতিয়া তেওঁলোকক কিবা এটা ঘটনাৰ বিৱৰণ দিম তেতিয়া তেওঁলোকৰ কি হ'ব মানে ভাষাৰ দক্ষতা আমি মূল্যায়ন কৰিব পাৰিম ইয়াত কৈছে শ্ৰুতলিপি ইয়াত যদি আমি চাব যে অপচন নম্বৰ 4 টো এই ক্ষেত্ৰত অশুদ্ধ হয় শ্ৰুতলিপি মানে কি ডিক্টেশ্যন মানে কি যদি আমি তেওঁলোকক কিবা এটা কৈ দিছো মানে কৈ দিয়াৰ পিছত তেওঁলোকে এটো শুনি শুনি কি কৰিছে লিখি আছে সো এই ক্ষেত্ৰত যদি আমি চাব যাও মানে মূল্যায়নৰ ক্ষেত্ৰত এটো ইমান ফলপ্ৰসূ নহব বাকি অপচনবোৰ তুলনাত অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চন নম্বৰ 120 আৰু আজিৰ ভিডিওটো একেবাৰে শেষৰটো কোৱেশ্চন 120ত কি কৈছে চাব যে শিকাৰৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়ে প্ৰশ্নবোৰ কাৰ্যবোৰৰ ভিতৰত কোনটো আটাইতকৈ সহায় কৰিব ইয়াত কৈছে শিকাৰৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া কোনটো কাৰ্য আটাইতকৈ কি কৰিব মানে বেছিকৈ সহায় কৰিব অপচন নম্বৰ 1 কৈছে তোমাৰ প্ৰিয় কিতাপৰ ভিতৰত এখনৰ নাম কোৱা বা লিখা তোমাৰ কিমানবোৰ কিতাপ ভাল পোৱা তাৰ মাজৰ পৰা এটাৰ নাম ক'ব দিছে ইয়াতে সো এইটো তেনেকুৱা ধৰণৰ ক'ব দিলে তেওঁলোকে এটাৰ নামহে কৈ দিব ন ইমান তেওঁলোকৰ ভাষাটো কি নহব মানে বৃদ্ধি নহব সো আমাক হেতুৱে কৈছিল ন সো অপচন নম্বৰ 1 টো শুদ্ধ নহব দুইত কৈছে পছন্দ শব্দটোৰ ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰা আৰু ইয়াতো কি কৰিছে এটা লিমিট কৰি দিয়া হৈছে যে পছন্দ শব্দটো দিছে আৰু সেই হিচাপত তুমি এটোতে কি কৰিব লাগে এটা বাক্য গঠন কৰিব লাগে সো এটো আমি যদি চাব যে ইমান এপ্ৰোপ্ৰিয়েট নহব 3 নম্বৰত কৈছে তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা সো আমি যদি চাব যে এটোই একেবাৰে শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি যেতিয়া মাৰ সৈতে কেনেকুৱা ধৰণৰ কথা পাতিছে এটো যেতিয়া লিখিবলৈ দিয়া হ'ব তেওঁলোকে কি কৰিব মানে লিখন দক্ষতাটো তেওঁলোকে কি হ'ব বা শিকাৰৰ ভাষা দক্ষতা একেবাৰে বহুত মানে বেছিকে বৃদ্ধি হ'ব তাৰ কাৰণটো কি ইয়াত মানে কি কৰিছিলে অকল এটা কিতাপৰ নাম ক'ব দিছিলে ইয়াত পছন্দ শব্দটো এটা বাক্য লিখিব দিছে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কোনো
মানে লিমিট দিয়া নাই ইয়াত মাৰ সৈতে কেনেকুৱা ধৰণৰ কথা পাতে তুমি তোমাৰ মতে লিখিব পাৰিবা চ' এইটো ক্ষেত্ৰত মানে কি হ'ব ভাষা যি দক্ষতা আছে সেইটো আটাইতকৈ বেছিকৈ বৃদ্ধি হ'ব অপশ্যন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চ' ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ